Hello guys, কি খবৰ? এতিয়া আহিলো নতুন এটা ভিডিঅ'লৈ। আসলতে ভিডিঅ'টো আপোনালোকক কৈ আছো, তো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। তো আজি গৈছিলো মৰাণ গৈছিলো মানে আসলতে সবেই গম পায় এতিয়া ফেমাস মানে ইউটিউবত পুৰা ট্ৰেন্ডত চলি আছে, ইনষ্টাগ্ৰামতো পুৰা তো হেয়াৰ কাটৰ যোনটো এবাৰ ট্ৰেন্ডত চলি আছে যে মৰাণৰ ল'ৰাটো যে তালৈ গৈছিলো। তো আহিছো ৰাতিপুৱা গৈছিলো মৰ্নিং আপোনাৰ 8:10 মানত ওলাই গ'লো। তাৰপিছত পালো আমি 9:30 মান চচিত পাই গ'লো। তো ল'ৰাটোৱে দোকানখন খুলিম বুলি কৈছিলে, ফোন কৰি গ'লো। তো নুখুলিলে, তাৰ বিশেষ প্ৰব্লেম মানে তাৰ গাটো বেয়া আছিলে কাৰণে সেই দোকানখন নুখুলিলে। তো আমি সেইকাৰণে আকৌ ৰিটাৰ্ণ কৰি আহিব লগা হ'ল। আৰু তাৰ দোকান খোলা টাইমটো হৈছে চাইডৰ দোকান এজনত মানুহ এজনক সুধিলোঁ 11টা চচিত খোলে বুলি ক'লে, মানে 10:30 to 11টা বজাৰ ভিতৰত খোলে। তো মই যাওঁতে দেখা পাইছিলোঁ যে বহুত দূৰৰ পৰা ল'ৰা আহিছিলে। তো মই যাওঁতেতো লখিমপুৰৰ পৰাও তেনেকুৱা জেগাৰ পৰা ল'ৰাই লৈ ফোন কৰি আছিলে মোৰ ওচৰতে। তেতিয়া আচলতে মই এইটো কথা ক'বলৈ কৈছোঁ, যদি আপোনালোকে আহে ইমান দূৰৰ পৰা তেন্তে আপোনালোকে এবাৰ তাক ফোন কৰি ল'ব যে আছে বা নাই, কাৰণ এতিয়া সি সময় পাবও পাৰে নাপাবও পাৰে চেলুনত কেতিয়ালৈ, কাৰণ এতিয়া চেলুনত বেলেগ এটা ল'ৰাও থাকে। তাক মই ফোন কৰোঁতে গম পালোঁ যে চেলুনত মানে আৰু এটা ল'ৰা আছে, সি দোকান খুলিব বুলি ক'লে। মানে চেলুনখন খোলা থাকিব কিন্তু তাক নাপাব আচলতে। তো তাক পাবলৈ হ'লে এতিয়া আৰু সি নাই, গাটো বেয়া বুলি ক'লে। তো সেইটো কাৰণে কালি যাম বনাবলৈ। তো আপোনালোকে তেতিয়া ভিডিঅ'টো দেখা পাব। তো আজি গৈছিলোঁ আচলতে মই ইনষ্টাগ্ৰামত তাক কল কৰি গৈছিলোঁ। তো ইনষ্টাগ্ৰামত কল কৰি একো তেতিয়া সি ক'লে আহিবা বুলি, চাগে সি ভালকৈ ধৰিব নোৱাৰিলে। তাৰপিছত গৈ মৰাণত তাৰপৰা লগৰ এটা চিনাকি আছিলে, তাৰ ভাগৰ মানে চিনাকি। তো লগৰটোৱে ফোন কৰিলে মানে তালৈ যে এনেকৈ আহিছে তই আহিবিনে নাহ। সি ক'লে যে নোৱাৰিম আজি, মোৰ গাটো ভাল নহয় তেনেকৈ বুলি ক'লে। তাৰপিছত তাৰ ফোন নম্বৰটো মই লৈ আহিলোঁ। তাৰপৰা তাক ক'লোঁ মই বোলো শিৱসাগৰৰ পৰা আহিছিলোঁ বোলো বনাম বোলো। সি ক'লে আজি গাটো বেয়া সেইকাৰণে নোৱাৰিম, কালি মানে যাম আৰু আচলতে তাৰ ফোন নম্বৰ লৈ আহিলোঁ যেতিয়া মই নিজে সুধি ল'ব পাৰিম আৰামছে। তো যদি আপোনালোকে আহে তেন্তে আপোনালোকে ফোন কৰি ল'ব। তো ইনষ্টাগ্ৰামত কলটো থাকে যে কলৰ মানে সেইটো তাক কল কৰিব পাৰি ইনষ্টাগ্ৰামত। তো আপোনালোকে কল কৰি ল'ব। তো বহুত দূৰ পৰা মানুহখিনি যদি আহে তাৰ ওচৰত চুলি কাটিম বুলি, তো নেপালে অকণ বেয়া লাগে। তো ইমান দূৰৰ পৰা আহি তেল খৰচ কৰি, তো ময়ো গৈছোঁ, মোৰো খৰচ হৈছে, তেল আদি খৰচ হৈছে, যাওঁতে পইচা যায়। তো কালি আকৌ যাওঁতে আকৌ যাব। তো সেইকাৰণে কৈছোঁ যদি আহে তেনে আপোনালোকে এবাৰ তাক ফোন কৰি লৈহে আহিব। আগৰ ভিডিঅ' যদি চাইছে তেন্তে গম পাইছে যে মোৰ চাইনেছৰ প্ৰব্লেম আছিলে বুলি আপোনালোকক এটা ভিডিঅ' যোগেদি দেখাইছিলোঁ। তো মই এতিয়া আচলতে আপোনালোকে এইটো কাৰণে বনাইছোঁ যে মই এতিয়া চাইনাছটো মোৰ ভাগৰ ভাল হৈছেনে নাই। তো আপোনালোকক মই কৈছিলোঁ যে যদি আপোনালোকে আহিব বিচাৰে তেন্তে আহিব পাৰে আপোনাৰ গেমন দলং ওচৰে কোঁৱৰপুৰ। তো যদি কাৰোবাৰ যদি মাথা কামুৰি যদি হৈ আছে, তো চাইনাছ যদি হৈ আছে, তো আপোনালোকে আহিব। মানে মোৰ এক্সপিৰিয়েঞ্চটো ক'বলৈ বিচাৰিছোঁ, কাৰণ মই মানে 3টা বেজি ল'ব লগা হয়। মই এতিয়ালৈকে 2টা বেজি কমপ্লিট কৰিলোঁ, মানে মোৰ 2 সপ্তাহ কোৰ্চটো কমপ্লিট হ'ল। আৰু মানে টোটেল মানে 3 সপ্তাহ কোৰ্চ কৰিব লাগে। মই 2 সপ্তাহ কৰিলোঁ, মানে 2টা বেজি ল'লোঁ। তো আৰু এটা বেজি আছে নেক্সট বুধবাৰে, তো লৈ ল'লে মোৰ ভাগৰ কোৰ্চটো কমপ্লিট হ'ব। তো এই 3 সপ্তাহত মোৰ ভাগৰ কেনেকুৱা হৈছে, মোৰ ভাগৰ মানে চাইনাছ মাথা কামুৰণি বিষটো কেনেকুৱা হৈছে আপোনালোকক কওঁ বুলি ভাবিছোঁ। যদি আপোনালোকৰ চাইনাছ হৈ আছে তেন্তে আহিবলৈ কাৰণে বোলো কিবা এটা সুবিধা হ'ব। এইফালে অহা যোৱা হৈছে কাৰণে মাথাটো অকণ কামুৰিছে। বাকী যেতিয়া পিলটো খাইছিলোঁ তেতিয়া মানে পূৰা একদম মাইণ্ডটো পূৰা ফ্ৰেছ লাগে, মানে একদম মাথা চাথা নাকামুৰে, মাথা চাথা বিষ চিক নহয়। তাৰপিছত আপোনাৰ সেইগুণ আৰু পূৰাই ওলাই থাকে একদম মুখ একদম নাকৰ পৰা। তাৰপিছত আপোনাৰ জ্বৰ উঠি যাব বেজি লোৱাৰ পিছত। বাকী আপোনালোকে জানেই জ্বলা খাব নোৱাৰিব, হাঁহ মাংস খাব নোৱাৰিব চাইনাছত, কোমোৰা খাব নোৱাৰিব। তাৰপাছত আপোনালোকে মছলা আদি বেছি খাব নোৱাৰিব। তো ব্ৰইলাৰ মাংসটো খাব পাৰে বুলি কয়, কিন্তু আপোনালোকে যদি নাখায় আপোনালোকৰ নিজৰ কাৰণে বেছি ভাল। তো মই বেছিভাগ ঘৰত 2 সপ্তাহ ধৰি মানে মই আৰামছে অকল তেল আৰু দাইল ভাত তেনেকৈ খালোঁ, আৰু বাকী একো মাছ মাংস এদিনো কৰা নাই। নিজৰ কাৰণে ভালৰ কাৰণে নকৰিলোঁ আৰু। তো আৰু 1 সপ্তাহ যদি কোৰ্চটো আৰু নেক্সট বেজিটোৰ কাৰণে ৰৈ দিছোঁ। আৰু তাৰ এতিয়ালৈকে মই একো মাছ মাংস খোৱা নাই। মানে মাছ খাব পাৰি সৰু মাছ, কিন্তু ডাঙৰ মাছ তেলি মাছ খাব মানা কৰি থোৱা আছিলে। তো সেইকাৰণে সেইখিনি নাই খোৱা আৰু, তো ভাল হ'বৰ কাৰণে। তো বৰ্তমান মই এইটো ক'বলৈ বিচাৰিছোঁ যে আগতকৈ বহুতেই ভাল পালোঁ। এতিয়া মোৰ মাথা কামুৰিটো ইমান নাই। তো মই ছেকেণ্ডবাৰ যেতিয়া বেজি ল'বলৈ গ'লোঁ তেতিয়া কৈছিলে, যেতিয়া চাইছিলে চাইনাছটো ভাল হৈছে বুলিও কৈছে। তো আৰু 3 নম্বৰ বেজিটো লৈ ল'লে। তাৰপাছত আৰু মানে ভাল পামেই, এতিয়া আগতকৈ বহুতেই ভাল হ'ল, মাথা ইমান নাকামুৰে। তো মই সেইকাৰণে ভিডিঅ'টো বনালোঁ আৰু আপোনালোককো কৈ দিওঁ বোলো। মানে আজি মৰাণলৈ গৈছিলোঁ, তো ভিডিঅ'টো বনাব নহ'ল, মুডটো বেয়া হৈ গ'ল। সেইকাৰণে বোলো ব্লগ এটাকে বনাই আপোনালোকক দেখাই দিওঁ। বাকী চাইনাছ হৈ আছে আৰু কি ক'ম। তো আগতকৈ ভাল পাইছোঁ। যদি আপোনালোকৰ মাথা আদি কামুৰি আছে গম পাব, যদি এই চাইডৰ মাথাবোৰ কামুৰি থাকে বা বেক চাইডখিনি কামুৰি থাকে, নাকটো মানে ঝনঝনাই থাকে, তো গম পাব চাইনাছৰ হয়তো প্ৰব্লেম হ'ব পাৰে। তো সেইকাৰণে এবাৰ দেখাই চাব। তো আগৰ ভিডিঅ'ত মোৰ ভাগৰ কোঁৱৰপুৰ চাইনাছৰ যদি ভিডিঅ' মাৰি দিয়ে তেতিয়া আপোনালোকে পাই যাব। তো তাতে ডিটেইলছখিনি দিয়া আছে, মানে তেওঁলোকৰ জেগাডোখৰ কোনডোখৰত, ঠাইডোখৰ কোনডোখৰত, তো গম পাই যাব।
তো ইমানেই আছিলে ভিডিঅ'টো বাকী লগতে আপোনালোকক দেখাই দিছোঁ ঘৰতে আছোঁ ক'তো যোৱা নাই ভিডিঅ' তো ব্লগ আহিব তো আপোনালোকে মৰম দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কষ্ট কৰি গৈ আছোঁ আৰু আপোনালোকে লাইক নকৰে ভিডিঅ'বোৰ লাইক কৰিব সকলোৱে আৰু শ্বেয়াৰ এটা কৰি দিলে ভাল লাগে আৰু তো শ্বেয়াৰ কৰি দিব কষ্ট কৰি গৈ আছোঁ বাকী বৰ্তমান এতিয়া ঘৰতে আছোঁ আৰু কি কৰিম তাৰপৰা মৰাণৰ পৰা আহি পালোহি তো একো আজি কাম নহ'ল তো নেক্সট যাব লাগিব আকৌ এদিন তাক লগ কৰিবলৈ তো আহিয়ে অলপ ভোকো লাগিছে সেইকাৰণে খাই আছোঁ এইফালে দৈ খাই আছোঁ দৈ আৰু চিৰা নাই দিয়া দৈয়ে দিছোঁ আৰু গুড় আছে দৈ আৰু গুড় দিছোঁ চেনি নাই দিয়া চেনি দিলে বেছি বেয়া তো আজি ভিডিঅ'টো সৰুকৈ মই ঘৰতে বনাই দিলোঁ আৰু আপোনালোকে যদি চাইনাছৰ প্ৰব্লেম হৈছে তেন্তে মোৰ আগৰ ভিডিঅ'ত গৈ চাই ল'ব যদি আপোনালোকে কিবা সুবিধা হ'ব পাৰে যদি আপোনালোকে তাত যাবলৈ তো ইমানে আছিলে ভিডিঅ'টো অ'কে টাটা বাই বাই নেক্সট ভিডিঅ' আহি আছে মৰম দিব সকলোৱে